পিছত পৰি আছে ধনেশ পক্ষী। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু কি মানে আজি মই যাম যতীন বৰাৰ এখন মুভি চাবৰ কাৰণে। আৰু মুভিখন হৈছে আপোনাৰ গম পাই ৰাঘৱ, আৰু ৰাঘৱ যোনে নাচায় মানে কি হ'ল, 2-3জনলৈ ফোন কৰিলোঁ মোৰ লগৰ, ইহঁতি ক'লে কি নাযাওঁ বুলি ক'লে ৰাঘৱ চাবলৈ। আৰু কি হয় মানে মই এতিয়া এজন যাম বুলি কৈছে, এতিয়া সেইজনকে মই ফোন কৰিম আৰু দুইটা যাওঁ আৰু চিনেমা চাবলৈ। খুব ভাল হৈছে বুলি কৈছে। চিনেমাখন চাই আহি কি হয় কি নাই, ৰিয়েকশ্যনটো কেনেকুৱা কি মই আপোনালোকক ক'ম। আৰু যতীন বৰাদাৰটো জানেই অভিনয়, খুব সুন্দৰ অভিনয়। আমি কাৰণ সৰুৰ পৰাই দেখি আহিছোঁ আৰু চাইছোঁ ভাল মুভি, অসমীয়া চিনেমা। যতীনদা হয়তো আমাৰ ভিডিঅ' চাবও পাৰে নাচাবও পাৰে, কাৰণ কেলৈ আমিতো সৰু সুৰা এটা ব্লগাৰ হয়। আৰু গতিকে কি ক'ম আৰু, যতীনদা আমি গৈ আছোঁ চাবৰ কাৰণে, ঠিক আছে। ফোন কৰিলোঁ আৰু ফোন ৰিচিভ কৰিলে অকল এইজনহে ৰিচিভ কৰিলে। এতিয়া আৰু মই 2জন যাম চিনেমা চাবৰ কাৰণে। আৰু কি হ'ল, চিনেমাখন এতিয়া বয়কট কৰিছে নহয় জানো। এতিয়া বেলেগটো নাযাওঁ বুলি কৈছে। এতিয়া তই যাবি ন? যাব লাগিব। এতিয়া দুইটা আমি যাম নেকি? ঠিক আছে, বেলেগটো নাযায়। অ'কে। A few moments later. আছে হাউচফুল, আৰু ইয়াত ওলাই আছে ৰাঘৱ পৰ্দা, আৰু এইফালে আছোঁ মই, লগত আছে শুভজিত। কিন্তু নাজানো যে তোৰ বাপেৰৰ এটা বাপেক আছে, আৰু সেই বাপেকটো কোনো মই, এই ৰাঘৱ। খুব সুন্দৰ কাহিনী বনাইছে, একশ্যনৰ পৰা আদি কৰি মানে আপোনাৰ কমেডিও আছে, একশ্যনো আছে, একদম ধুনীয়া এটা সুন্দৰ কাহিনী। আৰু আপোনালোকে আহক চাবলৈ আৰু ছাপোৰ্ট কৰক নহয় জানো, বিশেষ অসমীয়া চিনেমা। আৰু জয় আই অসম।